এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব। এই মুহূৰ্তত কাজিৰঙাত মোৰ সৈতে আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জিলাখনলৈ আহিছে। আমি তেওঁৰ পৰা আপুনি জানিব বিচাৰিম, প্ৰথমবাৰলৈ অভিভাৱকৰ দায়িত্ব লাভ কৰি আপুনি গোলাঘাটলৈ আহিছে। হয়, আজি মই গোলাঘাট আৰু বিশ্বনাথ এই দুয়োখন জিলা অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে আৰু বিশেষভাৱে গোলাঘাট দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰীক ধন্যবাদো জনাইছোঁ। আৰু আজি মই প্ৰথম গোলাঘাটলৈ আহিছোঁ। আজি জিলা প্ৰশাসনৰ বা বিষয়াসকলৰ লগত চিনাকি হৈ আৰু প্ৰাৰম্ভিক এক সভা অনুষ্ঠিত কৰিম আৰু কাইলৈ মই বিশ্বনাথ চাৰিআলিলৈ যাম। শিক্ষা বিভাগত বহুত পদ খালী হৈছে বুলি ওলাইছে, কেনেদৰে ভাল খবৰটো দিব? কি পৰ্যায়ত নিযুক্তি হ'ব? মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট। তেখেতে 2 লাখ নিযুক্তি দিম বুলি লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব আৰু গতিকে এইটো এটা ভাল সংবাদ। যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, DLED, BEd পাছ কৰিছে, যিসকলে টেট পৰীক্ষাত দি উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ। আৰু এটা শিক্ষা বিভাগত বহুত পদ খালী হৈছে বুলি ওলাইছে, কেনেদৰে ভাল খবৰটো দিব? কি পৰ্যায়ত নিযুক্তি হ'ব? মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট। তেখেতে 2 লাখ নিযুক্তি দিম বুলি লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব আৰু গতিকে এইটো এটা ভাল সংবাদ। যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, DLED, BEd পাছ কৰিছে, যিসকলে টেট পৰীক্ষাত দি উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ।